Welcome back to my channel. আজি এটো চিকেনৰ ৰেচিপি লৈ আহিছো মই যোৱাকালি পোষ্ট কৰা যোনটো মই পোষ্ট কৰিছিলো চিকেন মোৰ ষ্টাইলৰ চিকেন কাৰীটো হেতুৰে আজি লং ভিডিঅ' লৈ আহিছো ইয়া মই চিকেনটো এনেকে ফ্ৰাই কৰি ললো আগতে মই মেৰিনেট কৰি লৈছিলো দেই চিকেনটো মেৰিনেট কৰি পেলাই ইয়া মই এনেকে ফ্ৰাই কৰি ললো তাৰ ইয়া আপোনালোকে চাব পাৰে ফ্ৰাই কৰা হৈ গল আৰু এটা কেৰাহীত আনফালে ইফালে বিলাহী অলপ পিয়াজ পানীতে এয়া অলপ নাটস লৈ পেলাই পানীতে মই বইল কৰিলো আৰু কোনবাই যদি ইয়াত গৰম মছলা দিব বিচাৰে তেতিয়া দিব পাৰে ফ্লেভাৰটো ধুনিয়া আহে আৰু যেহেতু মই এটো অলপ পিছত গ্ৰাইন্ডাৰত মই গ্ৰাইন্ড কৰি লম আৰু আনফালে এয়া আন এটা কেৰাহীত আপোনাৰ তেল অকন লৈ পেলাই এনেকে আলু পিচেছত কাটি পেলাই অলপ ফ্ৰাই কৰি ললো যেহেতু আলুটো এনেকে ফ্ৰাই হোৱাৰ পিছত চিকেনত দিলে মই ভাল পাওঁ দেই আৰু মই যেহেতু কৈছিলো যে এনেকে পেষ্ট কৰি লৈছিলো বুলি হেয়া মই ইয়া গুটেখিনি মই পেষ্টখিনি গৰম তেলত ঢালি দিলো আৰু ভালদৰে ভাজিম যেতিয়ালৈকে পেষ্টটোৰ পৰা আপোনাৰ মানে তেলটো ওলাই নাযায় আৰু আনফালে মই মছলাখিনি ৰেডি কৰি ললো নিমখ আৰু জলকীয়া গুড়া যোনটো লাল মিৰ্চ হয় হেতু তাৰ পিছত ধনিয়া গুড়া এনেকে লৈ পেলাই যোনখিনি লাগতিয়াল আৰু মছলা হেলখিনি লৈ অকন পানী লৈ মিক্স কৰিলো তাৰ পিছত যেতিয়া আমাৰ মিক্সচাৰখিনি এনেকা ইয়াত ঢালি দিলো মছলাখিনিত যোনখিনি পিয়াজৰ পেষ্ট আছিলে সেই পেষ্টটো ঢালি দিলো আৰু ইয়া দেখিছেনে ধুনিয়াকে মানে পেষ্টটো মানে ধুনিয়াকে শুকাই গৈছে আৰু হেনেকুৱা ধৰণেই ভাজিব তাৰ পিছত এয়া অলপ গৰম পানী অলপ ঢালি দিলো গৰম পানী ঠাণ্ডা পানী ঢালিলে মোৰ ভাল নালাগে মানে বহুতে ঢালে বাৰু কিন্তু মই ইয়াৰ লজিকটো মই আজিলৈকে মই নাজানো দেই মানে কেলেনো গৰম পানী ঢালিব দিয়ে চাগে টেষ্টটো ভাল হ'বৰ কাৰণে এয়া মই দিলো তেনেকে গৰম পানী অলপ দিলো আৰু উতলিব দিলো আৰু তাৰ পিছত এয়া মই যোনখিনি ফ্ৰাই কৰা পিচেছৰ হেৰি আছিল আলুখিনি আছিলে সেইখিনি দিলো আৰু ফ্ৰাইড চিকেনখিনি তাতে দি দিলো আৰু এনেকে ধুনিয়াকে লৰাই পেলাই অলপ উতলিবলৈ দিব আৰু কাৰবাৰ যদি মন যায় ইয়াৰ ওপৰত আপুনি কেতিয়াবা কসুৰি মেথি দিব পাৰে কেতিয়াবা ধনিয়া দিব পাৰে মোৰ তাত এভেইলেবল নাছিলে সেইকাৰণে নিদিলো আজিলে আমাৰ চিকেন ৰেডি আহিছো বাই অন্য এটা ভিডিঅ' লৈ লগ পাম আকৌ